Hello friends, welcome to your favorite channel GK Perfect. আজি মই এনেকুৱা এটা টপিকত ভিডিঅ' বনাইছোঁ যিটো টপিকত অলমোষ্ট 90% কেণ্ডিডেটৰ ডাউট থাকে যে আমি গভৰ্ণমেণ্ট এক্সামৰ বাবে কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ প্ৰিপাৰেশ্যন কৰিম। ইমানবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে, ক'ৰ পৰা কি চাম হয়নে? তোমালোকে এই ভিডিঅ'টো শেষলৈ ভালকৈ মন দি চাবা, তোমালোকৰ গোটেই ডাউট মই ক্লিয়াৰ কৰি দিম। মই কিদৰে কাৰেণ্ট এফেয়াৰ্ছ টপিকটো প্ৰিপেয়াৰ কৰিছিলোঁ তাৰ বিষয়ে সকলো বিতংভাৱে আলোচনা কৰিম। তেন্তে ব'লা বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকৰ মাইণ্ডত সদায় এটা কুৱেশ্যন আহে যে লাষ্ট কিমান মান্থৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চাব লাগে হয়নে? ইয়াৰ উত্তৰটো হ'ল ফাৰ্ষ্ট অফ অল তোমালোকে এইটো বুজি লোৱা যে এই কুৱেশ্যনটোৰ আনচাৰ কোনেও নাজানে, অনলি এক্সামিনাৰেহে জানিব যোনে পেপাৰখন কাটে। মেইন কথাটো হ'ল আমি কাৰেণ্ট এফেয়াৰ্ছ টপিকটোত বেছি ধ্যান দি লাভ নাই, কাৰণ এই টপিকটো প্ৰেডিক্ট কৰিব পৰা টপিক নহয়। কেতিয়াবা এক্সামত কুৱেশ্যন নাহেই কাৰেণ্ট এফেয়াৰ্ছৰ, আহিলেও কমকৈ আহিব পাৰে। JEE এক্সামত কেতিয়াবা আউট অফ 30 মাৰ্কছ জিকেৰ পৰা 2 to 4 মাৰ্কছহে আহে, মই যিমানবাৰ দেখিছোঁ। কেতিয়াবা জুডিচিয়েল এছিষ্টেণ্ট পেপাৰত আকৌ 10 বা 12টা দিয়াও দেখিছোঁ, তো সেইটো বহুত কম, ৰেয়াৰ। ইমানবোৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে, কি পঢ়িবা, পঢ়িলেও যে কমন পৰিব সেইটোও চিয়ৰ নাথাকে। সেইবাবে মই ছাজেষ্ট কৰিম যে এনেকুৱা টপিকত নিজৰ মূল্যৱান সময় নষ্ট নকৰি এই সময়টো তুমি এনেকুৱা টপিক পঢ়া বা অলৰেডি পঢ়াবোৰ ৰিভিজন কৰা যিটো টপিকত স্ক'ৰ কৰিব পাৰি। যিটো টপিক আমাৰ প্ৰিডিকশ্যনত নাহে, যিবোৰ কুৱেশ্যন আমাৰ প্ৰিডিকশ্যনত নাহে, সেই টপিকটোত আমি ইমান সময় দি লাভ নাই। বা আমি প্ৰিপাৰেশ্যন কৰিম, এনেকুৱা নহয় যে আমি কাৰেণ্ট এফেয়াৰ্ছটো প্ৰিপাৰেশ্যন নকৰোঁৱেই, প্ৰিপাৰেশ্যন কৰিবই লাগিব, কিন্তু সেইটোত ইমান গুৰুত্ব দি লাভ নাই। সেইটোত আমি প্ৰিডিকশ্যন কৰিব নোৱাৰে, কিন্তু সেই সময়খিনি যেনেকৈ কিছুমানে কিছুমানে 2-3 ঘণ্টা কাৰেণ্ট এফেয়াৰ্ছতে দি দিয়ে, কিন্তু এক্সামত গৈ ধৰি ল'লোঁ 2 বা 3 মাৰ্কছ আহিল, তাৰ পাছতো যে সেই কুৱেশ্যনকেইটাও যে কমন পৰিব কাৰণ ইমান কাৰেণ্ট এফেয়াৰ্ছ আছে, তুমি কিজানি সেইটো পঢ়াই নাছিলা, তো তেতিয়াতো তোমাৰ 2-3 ঘণ্টাটো লছ হ'ল। কিন্তু তুমি সেই 2-3 ঘণ্টাটো যদি ৰিজনিঙৰ কিছুমান টপিক বা মেথছৰ কিছুমান টপিক ৰিভিজন কৰোঁতে সময় দিলা, বা ওৱান ৱৰ্ড ইডিয়মছ এইবিলাক যোনবিলাক স্ক'ৰিং হয় সেইবিলাকত যদি সেই টাইমটো দিলা হয়, তেতিয়াহ'লে তোমাৰ স্ক'ৰটো বেছি আহিল হয়। মই সেইটো কথাকে কৈ আছোঁ। এতিয়া কথা হ'ল আমি কাৰেণ্ট এফেয়াৰ্ছ টপিকটো কমপ্লিটলিতো এৰি দিব নোৱাৰোঁ। যদি লাগ বেয়া থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বেছিকৈ আহি যায়, তেতিয়া কি কৰিম? চ' এতিয়া মই ষ্ট্ৰেটেজিটো ক'ম যে আমি কেনেকৈ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপাৰেশ্যন কৰিব লাগে, বা মই কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ। লাষ্ট কিমান মান্থৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ আহিব বা কিমান মান্থছ লাষ্ট আমি চাব লাগিব এক্সামৰ, সেইটোতো চিয়'ৰ নাথাকে। কিন্তু মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ, মেইনলি হাইকোৰ্টৰটো কৈ আছোঁ, প্ৰিভিয়াছ ইয়েৰ হাইকোৰ্টৰ কুৱেশ্যন পেপাৰ মই এনালাইচিছ কৰি গম পাইছোঁ যে লাষ্ট 3 to 4 মান্থছৰ ভিতৰতে থাকে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনবিলাক। এইটো মই লাষ্ট প্ৰিভিয়াছ ইয়েৰবিলাক চাই পাইছিলোঁ, কিন্তু তুমি এইটো ক'ব নোৱাৰা যে 8 মাহ 9 মাহমানৰ পৰা নাহিব পাৰে, এনেকৈ ক'ব নোৱাৰা। সেইবাবে কাৰেণ্ট এফেয়াৰ্ছটো 1 year বুলি ধৰি ল'ব লাগে যে 1 yearৰ ভিতৰত মই কাৰেণ্ট এফেয়াৰ্ছ চাম। তাতকৈ আগৰো দি দিব পাৰে, কিন্তু তুমি সেইটো ইমান চাইতো লাভ নাই, নাহিবও পাৰে। তো সেইকাৰণে ইমান সেইটোত চাই লাভ নাই। তুমি মেইনলি হাইকোৰ্টৰ কাৰণে লাষ্ট 3 to 4 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছটো বহুত ভালকৈ চাব লাগে। তাৰ পাছত যদি সময় থাকে তেতিয়া মানে আৰু অলপ আগৰ মান্থলৈকে আগবাঢ়ি গৈ থাকিব লাগে। সেইটো হ'ল মেইন ষ্ট্ৰেটেজি। এতিয়া লাষ্ট 4 মান্থছ বুলি ক'লোঁ যে সেইটো মানে ধৰা যদি নৱেম্বৰত এক্সাম হয় JEEটোৰ, এতিয়া নৱেম্বৰত এক্সাম নহ'বও পাৰে, বা বেছি চান্স আছে নৱেম্বৰতে হ'ব, কিন্তু নহ'বও পাৰে ডিচেম্বৰতে হৈ যাব পাৰে। কিন্তু যদি ধৰি ল'লোঁ যে নৱেম্বৰত এক্সামটো হৈছে, তেতিয়াহ'লে আমি জুলাইৰ পৰা অক্টোবৰলৈকে বা জুলাইৰ পৰা নৱেম্বৰৰ ধৰা এক্সামৰ 10 দিন আগলৈকে মানে আমি ভালদৰে চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছটো। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল আমি কেনেকৈ নোটছ বনাম। আমি ফাৰ্ষ্ট ছেপাৰেটকৈ কেটেগৰী বনাই কাৰেণ্ট এফেয়াৰ্ছ লিখিব লাগিব। মানে মই এনেকৈ কৰিছিলোঁ যে তেতিয়া পঢ়িবলৈ ইজি হয়। তো আমি প্ৰথমতে A4 শ্বীটত কাৰেণ্ট এফেয়াৰ্ছ বনাব লাগে সদায়।
কপিত বনাব নালাগে কাৰণ তেতিয়া তুমি পেজ ভৰাই থাকিব পাৰিবা নোটছটোত তো তুমি A4 শ্বীট প্ৰথমতে ধৰি ল'লোঁ কেটেগৰী ক'লোঁ যে এইকেইটা কেটেগৰী আছে টোটেল ধৰা 11টামান হ'ব কেটেগৰী বা 10টা বা 11টামান হ'ব কেটেগৰী সেই কেটেগৰীটো প্ৰথমতে জানি লোৱা প্ৰথমতে ধৰি ল'লা তুমি এৱাৰ্ডছ এণ্ড অনাৰৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ থাকে যেনেকৈ অস্কাৰ ৰিচেণ্টটো এতিয়া তুমি এইটো চেঞ্জ হৈ থাকিব পাৰে যে তুমি ধৰা এক্সামটো বোলে ধৰি ল'লোঁ নেক্সট জানুৱাৰীত হ'ল তো তুমি যোৱা বছৰতো চাই থ'লা 2024ৰটো ৰিচেণ্ট হ'ব 2024ৰটো তুমি যদি অস্কাৰটো চাই থৈছিলা তাৰপিছত তোমাৰ এক্সামটো ধৰা পষ্টপন হৈ কেনে নেক্সট ইয়াৰ গুচি গ'ল তেতিয়া তোমাৰ 2025ৰ অস্কাৰৰ তো ৰিচেণ্ট হৈ যাব তেতিয়া তুমি সেইটো ৰিপ্লেচ কৰি ল'ব লাগিব এইটো আপডেট কৰি থাকিব লাগিব অট'মেটিক তুমি নিজে কৰিব লাগিব এই বস্তুটো তো অস্কাৰ থাকিল ৰিচেণ্ট অস্কাৰখিনি তাৰপিছত ৰিচেণ্ট নোবেল প্ৰাইজখিনি তুমি গুগলত চাৰ্চ কৰি ওলালা ভালদৰে ৰিচেণ্ট নোবেল প্ৰাইজখিনি চালা তাৰপিছত গ্ৰেমি এৱাৰ্ড কোনে পাইছে ধৰা গোটেইখিনি নালাগে এতিয়া ধৰা অস্কাৰৰ বুলি ক'লে অস্কাৰ মানে একাডেমি এৱাৰ্ডছ তো একাডেমি এৱাৰ্ডছ ধৰা 2025ৰটো নৱেম্বৰ মানত যদি দিয়ে তেতিয়া তুমি ধৰা চালা যে এই লিষ্টটোত তুমি প্ৰথম চালা বেষ্ট ফিল্ম কোনে পাইছে তাৰপাছত বেষ্ট ফৰেন ফিল্ম কোনে পাইছে বেষ্ট কাৰ্টুন মুভি মানে এনিমেটেড মুভি কোনে পাইছে তাৰপাছত বেষ্ট এক্টৰটো চালা বেষ্ট ডাইৰেক্টৰ চালা আৰু বেষ্ট এক্ট্ৰেছটো চাই থ'লা তাত বাহিৰে আৰু বহুত কিবাকিবি থাকে যেনেকৈ কষ্টিউম ডিজাইনাৰ বেষ্ট পালে কিবাকিবি এনেকৈ বহুত থাকে তো এইবিলাক চাই লাভ নাই মেইন সেই প্ৰথম 5টা 6টাই ইম্পৰ্টেণ্ট সেইকেইটাই তুমি চালা চোৱাৰ পাছত সেইকেইটা চালা আৰু যদি ধৰি ল'লোঁ যে এইবাৰ বোলে বেষ্ট কষ্টিউম ডিজাইনাৰ বা বেষ্ট মিউজিকত বোলে কোনোবা ইণ্ডিয়ানে পাই গ'ল তেতিয়াহ'লে কিন্তু সেইটো ইম্পৰ্টেণ্ট হ'ব তো তেতিয়া সেইটো তুমি লিখিব লাগিব কিন্তু যদি ইণ্ডিয়ান নহয় তেতিয়াহ'লে বাকীকেইটা তুমি মই যোনটো ক'লোঁ বেষ্ট মুভি বেষ্ট এনিমেটেড মুভি এনেকুৱা এই 5টা 6টা তো সেইটোতো সৰুৱে হ'ল নোটছটো তো এৱাৰ্ডছ এণ্ড অনাৰৰ তুমি প্ৰথমতে অস্কাৰটো চালা তেনেকৈ তুমি নোবেল প্ৰাইজটো চালা নোবেল প্ৰাইজৰো এতিয়া কোনকেইটা বেছি ইম্পৰ্টেণ্ট হয় যোনটোত মানে তোমাৰ ছিংগেল মানুহ এজন থাকে যেনেকৈ কেতিয়াবা ধৰা নোবেল প্ৰাইজৰ মেডিচিনত ধৰা 3-4জনমান মানুহক দি দিয়ে তো সেনেকৈ 3-4জনমান মানুহক দিলে সেইটো কুৱেশ্যন সাধাৰণতে নাহে এক্সামত ধৰা পিচ প্ৰাইজটোৱে দিলে বা ইকনমিক্সত যে দিয়ে এটা তো সেই বস্তুটোত এজন যদি মানুহ আছে তো সেই মানুহজনৰ নামটো অহা চান্সেছটো বেছি থাকে তথাপিও নোবেল প্ৰাইজৰ গোটেইকেইটাই চাই থৈ দিবা এবাৰ হ'লেও চাই থৈ দিবা যাতে অপশ্যন দেখিলে কিজানি মনতে পৰি যায় তাৰপিছত গ্ৰেমি এৱাৰ্ডৰতো মেইন গ্ৰেমিটোৱে চালা প্ৰথমটো তাৰপিছত জ্ঞানপীঠ এৱাৰ্ড থাকে ৰাজীৱ গান্ধী খেল ৰত্ন থাকে গল্ডেন গ্ল'ব থাকে পদ্ম এৱাৰ্ড থাকে নেশ্যনেল ফিল্মফেয়াৰ এৱাৰ্ড সাহিত্য একাডেমী বঁটা তাৰপাছত সাহিত্য একাডেমী বঁটাত ধৰা অসমীয়াটো চালা তাৰপাছত আৰু হিন্দীৰ মেইনখন চালা ধৰা ইংলিছৰ কাৰণে চালা এনেকুৱা টাইপত থাকে নহয় ভাগ কৰি সেনেকৈ চালা সেইবুলি আৰু তুমি এতিয়া কানাডা বা এনেকুৱা তেলেগু এইবিলাকৰ চাই থাকিব নালাগে আৰু ইমানখিনি তো সেইটো হ'ল ষ্ট্ৰেটেজি গোটেইখিনি দৰকাৰ নাই দ্ৰোণাচাৰ্য এৱাৰ্ড এনেকৈ তুমি এটা কাম কৰিবা ষ্ট্ৰেটেজিকে কাৰোবাৰ যাৰ ঘৰত লুচেণ্ট বুকখন আছে সেই লুচেণ্ট বুকখনতো এৱাৰ্ডছ এণ্ড অনাৰ বুলি এটা টপিক আছে চাগে সেই টপিকটোৰ ভিতৰত এনেকৈ বহুত আছে কালিংগা এৱাৰ্ড সেনেকৈ মানে ভাগ আছে ভাৰত ৰত্ন এনেকুৱা এটা আছে নহয় সেই প্ৰথমতে এৱাৰ্ড কিহত দিয়া হয় মেইন সেইবিলাক লিষ্টটো ওলাই ল'লা তাৰপাছত তাৰে ৰিচেণ্টকেইটা চাই ল'লা সেইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ এৱাৰ্ডছ এণ্ড অনাৰৰ সেইটো সেনেকৈ কৰে সেইটো তুমি তোমাৰ এটা A4 শ্বীটত তুমি এৱাৰ্ডছ এণ্ড অনাৰ কাৰেণ্ট এফেয়াৰ্ছ এনেকৈ লিখি তাত তুমি এনেকৈ কেটেগৰী ৱাইজ বনাই গ'লা ঠিক আছে সেইটো হ'ল তোমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ এৱাৰ্ডছ এণ্ড অনাৰৰ যোনকেইটা মেইন ভিতৰতো যোনটো টপিক আছে সেইটো তাৰ ভিতৰতো আৰু কিছুমান ছিংগল এৱাৰ্ডো থাকে যোনটো তুমি যেতিয়া মান্থলি ৱাইজ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবা তেতিয়া কি 2-এটা পাবা নহয় সেইটো তুমি মিছলেনিয়াছ বুলি এৱাৰ্ডছ এণ্ড অনাৰৰ ভিতৰতে লিখি থ'লা এটা দুটাকৈ সেইটো কমেই থাকিব নেক্সট এটা পেজ ল'লা A4 তাত তুমি স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ বুলি টপিক এটা হেডিং বনালা তাতে তুমি স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লিখিবা আৰু কেনেকৈ লিখিবা ছাপ'জ নৱেম্বৰত যদি ধৰা এতিয়া আজি চলি আছে ছেপ্টেম্বৰ তো এতিয়া তুমি ধৰা ছেপ্টেম্বৰটোতো কমপ্লিট হোৱা নাই তো তুমি এতিয়া আগষ্টটো মান্থটোতো কমপ্লিট আছে আৰু তুমি আমি ধৰি লৈছোঁ যে নৱেম্বৰত এক্সাম হ'ব তো তুমি প্ৰথমতে আগষ্ট মান্থটো ভালকৈ কমপ্লিট কৰা আগষ্টৰ 1 তাৰিখৰ পৰা আগষ্টৰ একদম লাষ্টলৈকে স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি মই প্ৰথমতে লিখি ওলাম সেইটো মান্থটো লিখি দিবা আগষ্ট এনেকৈ তো যেতিয়া তোমাৰ আকৌ ছেপ্টেম্বৰ হ'ব তেতিয়া তুমি সেই সেম স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ বেলেগ এটা পেজত তুমি আকৌ ছেপ্টেম্বৰ মান্থটো লিখি কেনে তাৰেখিনি লিখিলা সেনেকৈ লিখিব লাগিব এতিয়া ক'ৰ পৰা লিখিব লাগে চ'ৰ্চেছটো মই কৈ আছোঁ কিন্তু আগতে মই টেকনিকটো কৈ আছোঁ কেনেকৈ লিখিব লাগে
সেইটো লিখিলে তোমাৰ অলৰেডি একবাৰ পঢ়া হ'লে তো তুমি এইটো নাভাবিবা যে লিখি থাকোঁতে সময় গৈছে, এইটো লিখিবই লাগিব। সেইটো লিখি ধৰা ডেইলি বেচিছত তুমি 1 ঘণ্টামান দি থৈছা কাৰেণ্ট এফেয়াৰ্ছ, তো তাত তুমি এনেকৈ লিখি মানে নোটছটো বনাব লাগিব। নেক্সট ধৰা এটা টপিক থাকে এপইণ্টমেণ্টছ, যেনেকৈ কিছুমান যে ধৰা SBIৰ মেইন ডাইৰেক্টৰ কোনোবা এপইণ্ট কৰিলে বা RBIৰ নতুন গভৰ্ণৰ দিলে, সেনেকুৱা টাইপৰ ধৰা নতুন যদি ৰিচেণ্টত আছে আৰু সেইকেইটা মানে নিউজত পাইছা, তেতিয়া সেইকেইটা তাৰমানে নোট ডাউন কৰিবা। যেনেকৈ ভাইচ প্ৰেছিডেণ্টক দিলে, তো ভাইচ প্ৰেছিডেণ্টৰ নামটো দিলা বা কিমান নম্বৰ 15 আছিল চাগে, 15 সেই নম্বৰটো দিলা। তো সেনেকৈ তুমি শ্বৰ্ট কৰি 1 লাইনাৰ হিচাপে লিখি সেনেকৈ গৈ আছা। তো সেইটো এপইণ্টমেণ্টতে ধৰিলোঁ। নেক্সট থাকিল অবিচুৱেৰিজ মানে হ'ল এই যে কিছুমান ফেমাছ পাৰ্চনেলিটিজ যে ঢুকাই যায় ৰিচেণ্টলি, ধৰা তুমি যোনটো 4 মাহৰ ভিতৰত চাই আছা, সেই 4 মাহত যদি কোনোবা ফেমাছ পাৰ্চনেলিটি কোনোবা এজন ঢুকাইছে, সেই মানুহজনৰ নাম লিখিলা। তাতো বহুত থাকে, কিন্তু ধৰা এইটো তুমি জানিব লাগিব যে ধৰা এইটো মোৰ ইম্পৰ্টেণ্ট যেন লাগিছে, বহুত ফেমাছ মানুহ হয়, তো তেতিয়া তুমি লিখিব লাগিব। তাৰপাছত থাকিল ৰেংকছ এণ্ড ৰিপৰ্টছটো মই 1 ইয়াৰৰ এটা বনাইছোঁৱেই, জানুৱাৰীৰ পৰা আগষ্টলৈকে ভিডিঅ', সেইটো তুমি চাই ল'বা, তাত গোটেইখিনি আছে ইম্পৰ্টেণ্টখিনি। হাংগাৰ ইণ্ডেক্সত কোন আছে, ইণ্ডিয়া কিমান নম্বৰত আছে, সেইটোৰ কথা কৈছোঁ, সেইটো লিখি ল'লা। আৰু আগষ্টৰ পাছত যদি কিবা আহে সেইটো তুমি আপডেটেড কৰি থাকিবা নিজে সেই বস্তুটোত। সেই ৰেংকছ এণ্ড ৰিপৰ্ট বুলি এটা তুমি পেজ এটা ল'লা, তাত তুমি ৰেংকছ এণ্ড ৰিপৰ্ট বুলি হেডিং লিখিলা, সেনেকৈ কৰিলা। তাৰপাছত ৰিচেণ্ট তুমি যি 4 মাহৰ ভিতৰত যে চাই আছা কাৰেণ্ট এফেয়াৰ্ছ, তাত যদি তুমি কিবা মিলিটাৰী এক্সাৰচাইজ দেখা পাইছা, ইণ্ডিয়া আৰু ধৰা শ্ৰীলংকাৰ সেনেকৈ যে মিলিটাৰী এক্সাৰচাইজ হৈ থাকে, সেইটো মিলিটাৰী এক্সাৰচাইজটোৰ নামটো সোধে। তো সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই সোধে বেছিভাগ, এনে ষ্টেটিষ্টিকৰ পৰা নুসুধে সেনেকুৱা। তাৰপাছত আহিল নেশ্যনেল প্লাছ ষ্টেটৰ যিবিলাক নতুন মানে নিউজ চলি থাকে, ষ্টেট মানে ইণ্ডিয়ান ষ্টেটছ গোটেইখিনি ইম্পৰ্টেণ্ট, কিছুমান কোনোবাই কিবা স্কীম লঞ্চ কৰি দিলে, এনেকুৱা ষ্টেট যিবিলাক নিউজ আহি থাকে ফেমাছ ধৰা ইম্পৰ্টেণ্ট টাইপ লাগিছে, সেইকেইটা তুমি নেশ্যনেল ষ্টেটটো লিখিলা। ইণ্টাৰনেশ্যনেল লেভেলত কিবা হৈ আছে, যেনেকৈ এতিয়া নেপালত কিবা এটা হৈ আছে, তো নেপালৰ নিউজো কিবা যদি আহি আছে, সেইটো তুমি অলপমান নোট ডাউন কৰিলা। লগতে তাৰ প্ৰেছিডেণ্ট বা PM কোন হয়, এইবিলাক তোমাৰ সুধি দিব। তাৰপাছত ইম্পৰ্টেণ্ট ডে এণ্ড ডেটছ এণ্ড থিমছ, ৰিচেণ্টৰবিলাক চাই ল'লা। এনেতো ইম্পৰ্টেণ্ট ডে এণ্ড ডেটছ গোটেইকেইটাই চাব লাগে, সেইটো ষ্টেটিষ্টিকতে আহে, কিন্তু থিমছটো তুমি ৰিচেণ্টৰ কেইটা চাব পাৰা। যেনেকৈ এইবাৰ ধৰা হেল্থ ডেট, ৱৰ্ল্ড হেল্থ ডেট কি থিম আছিল ডেটোৰ, সেনেকুৱা কিছুমানৰ থিম থাকে, থিমকেইটা কেতিয়াবা সোধে। তাৰপাছত স্পৰ্টছৰ আৰু এটা কুৱেশ্যন সোধে তোমাৰ, যেনেকৈ মাস্কটবিলাক, কিছুমান যেনেকৈ অলিম্পিকৰ, ধৰা এইবাৰ অলিম্পিক হ'ল, তো অলিম্পিকৰ তোমাৰ মাস্কটটো কি আছিল, এনেকুৱা টাইপৰ কুৱেশ্যন সুধি দিব পাৰে। সেইকাৰণে মই যে কৈছিলোঁ যে কাৰেণ্ট এফেয়াৰ্ছত বেছি ইমান মাথা মাৰি লাভ নাই, কাৰণ মানে কাৰেণ্ট এফেয়াৰ্ছটো আনপ্ৰেডিক্টেবল হয়। তুমি বহুত ডাঙৰ মানে চেপ্টাৰ হয়, কিন্তু তোমালোকে প্ৰিপেৰেশ্যন কৰোঁতে বহুত সময় যাব, আৰু কমনো যে পৰি যাব সেইটো তুমি চিয়'ৰ কৰিব নোৱাৰা। সেইকাৰণে মানে এটা ষ্ট্ৰেটেজি কৈছোঁ যে এনেকৈ তুমি একোটো নপঢ়াকৈ যাব নোৱাৰা, সেইকাৰণে এনেকৈ যাতে পঢ়ি যোৱা, যাতে তোমাৰ প্ৰথমতে মই যোনটো ক'লোঁ ইয়াৰ আগতে এৱাৰ্ডছ এণ্ড অনাৰ্ছ স্পৰ্টছ, এই দুটা প্ৰথমতে ভালদৰে চোৱা, কাৰণ এই দুটাৰ কুৱেশ্যনেই বেছিভাগ আহে কাৰেণ্ট এফেয়াৰ্ছত, তো তোমাৰ 80% ইয়াতে হৈ থাকিব। এইখিনি কৰি ল'লা, কমন পৰিলে তোমাৰ ইয়াৰ পৰাই পঢ়াৰ চান্স আছে, এই দুটা টপিকৰ পৰা। তাৰপাছত নেক্সট আৰু বাকীকেইটা মই কৈ থৈছোঁ, যাতে তাৰ পৰাও আহিলে যাতে তোমাৰ কমন পৰি যায়, সেইকাৰণে মই ক'লোঁ কথাটো। কাৰেণ্ট হেডছ অফ অৰ্গেনাইজেশ্যন এণ্ড মিনিষ্টাৰ্ছ নেম, এতিয়া বৰ্তমান আমাৰ ইণ্ডিয়াৰ মিনিষ্টাৰ্ছ কোনটো ডিপাৰ্টমেণ্টত কোন মিনিষ্টাৰ্ছ আছে, ল'ৰ মিনিষ্টাৰজন কোন, সেনেকুৱা টাইপৰ। আৰু ধৰা RBIৰ গভৰ্ণৰজনৰ নাম কি, প্ৰেছিডেণ্টৰ নাম কি ইণ্ডিয়াৰ, সেনেকুৱা টাইপৰ। আৰু ভাইচ প্ৰেছিডেণ্টৰ নাম কি, তাৰপাছত এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ নাম কি, সেনেকৈ এটা কমপ্লিট লিষ্ট তুমি বনাব লাগিব ৰিচেণ্টৰ, এক্সামৰ আগে যাতে চেঞ্জ নহয়। আৰু মানে তুমি বোলে বহুত এতিয়াই বনাই থৈছা, আকৌ বোলে এমাহ পাছত বোলে সেই পষ্টটোৰে বোলে মানুহজন চেঞ্জ হৈ গ'ল। ধৰি ল'লোঁ RBI গভৰ্ণৰজন তুমি এতিয়া লিখি থৈছা, আজি 16 ছেপ্টেম্বৰ, আজি তুমি সেইটো লিখি থৈছা, তাৰপাছত বোলে এক্সাম বোলে ডিচেম্বৰত হৈছে, নৱেম্বৰত বোলে আকৌ RBIৰ গভৰ্ণৰজন চেঞ্জ হৈ গৈছে, কিন্তু তুমি আপডেটেড নাছিলা, সেইকাৰণে তুমি সেইটো নিজৰ নোটছত কাৰেকশ্যন কৰা নাই, তেতিয়াতো তোমাৰ ভুল হৈ যাব ন যদি কুৱেশ্যনটো আহে। সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছত সদায় নিজৰ নোটছটো আপডেট কৰি থাকিব লাগিব। তো সেই লিষ্ট এটা তুমি টোটেল বনাই ল'লা, এটৰ্নি জেনেৰেল কোন হয় আমাৰ ইণ্ডিয়াৰ বৰ্তমান, এনেকৈ মেইন আৰু ফেমাছ এনেতো অৰ্গেনাইজেশ্যন বহুত আছে। এতিয়া ধৰা অলিম্পিকৰ
হেডকোৱাৰ্টাৰ য'ত এদিনা যে মই এটা ভিডিঅ' দিছিলোঁ হেডকোৱাৰ্টাৰ লিষ্ট তাৰে হেডকোৱাৰ্টাৰজনৰ প্ৰেছিডেণ্টজন কোন সেনেকুৱাও তুমি কিছুমান ফেমাছ অৰ্গেনাইজেশ্যনবিলাকৰ মানে হেডবিলাকৰ নামটো পঢ়ি থৈ দিব লাগিব সেইবিলাকক কেতিয়াবা সোধে বাকী থাকিল মিছেলেনিয়াছত তুমি যিবিলাক ধৰা এই কেটেগৰীকেইটাৰ ভিতৰত যোনটো তুমি সোমাব নোৱাৰা সেইটো তুমি কিবা যদি ইম্পৰ্টেণ্ট এটা যেন পাইছা তেতিয়া তুমি মিছেলেনিয়াছত সোমাই দিয়া এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ বনোৱাৰ টেকনিকটো এইটোৱেই এতিয়া কথাটো হ'ল কি তুমি এই বস্তু নোটছটো ছেপাৰেটকৈ বনাবা ক'ৰ পৰা তো তাৰ কাৰণে মই দুটা চ'ৰ্চ ক'ম এটা হ'ল আড্ডা 247 কাৰেণ্ট এফেয়াৰ্ছ তুমি আড্ডা 247ৰ ৱেবছাইটত যাবা গৈ কিনে তাত ওপৰত গমেই পাবা কেনেকৈ ওলায় তাত মানে কেটেগৰী ৱাইজ ৰাইট ছাইডে ওপৰত চাবা ক্লিক কৰিবা তাত কেটেগৰী ৱাইজ আছে স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ এৱাৰ্ডছ এণ্ড অনাৰ অবিচুৱেৰিজ এইটো তোমালোকৰ কাৰণে ইজি হৈ যাব তো তাত তুমি মান্থলি ৱাইজ তাৰ পৰা আগষ্ট মান্থৰটো তুমি চাই এটা কেটেগৰী কমপ্লিট কৰিলা সেনেকৈ কৰি যোৱা মান্থ ৱাইজ অলপ সেনেকৈ টাইম দিব লাগিব বস্তুটোত সেইটো পঢ়াও গ'ল তোমাৰ লিখাও গ'ল দুবাৰ পঢ়াই হ'ল তাৰপাছত তুমি থাৰ্ড ফ'ৰ্থ টাইম তুমি ৰিভিজনহে কৰিব লাগে সেইটো ইজি হৈ যাব তেতিয়া মুখস্থ হ'ব তেতিয়া ভালকৈ আৰু ৰিভিজনে মেইন মনত ৰখাৰ কাৰণে বাকী আৰু এইটো লাকৰ কথা আৰু যে এক্সামত পাহৰিলে কিবা সেইটো বেলেগ কথা কিন্তু ৰিভিজন বেছিকৈ কৰিলে নাপাহৰা আড্ডা 247টো মেইন মই তাৰ পৰাই কৰিছিলোঁ তাতে কিন্তু গোটেইখিনি নাহিব পাৰে ষ্টিল মইতো কৈছোঁৱে যে এইটোতো নেভাৰ এণ্ডিং বস্তু হয় এইটো মানে আনলিমিটেড বস্তু হয় তো সেইকাৰণে তুমি প্ৰথমতে এটা চ'ৰ্চেছৰ পৰা কৰা সেইখিনিয়ে কৰা সেইখিনি মনত ৰাখা যাতে তোমাৰ তাৰ পৰা যদি পৰি যায় তোমাৰ হৈ যায় আৰু আনচাৰ সেইটো এটা আৰু এটা মই ৱেবছাইট ক'ম GK টুডে বুলি GK টুডে কাৰেণ্ট এফেয়াৰ্ছ তাত কিন্তু অলপমান ইউনিক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহে আৰু তাত MCQ বনাই দিয়ে আৰু হাইকোৰ্টৰ এক্সামত মই আগতে 2-3বাৰমান মই পাইছোঁ যে GK টুডেৰ পৰা ডাইৰেক্ট MCQ উঠাই দিয়ে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণ সিহঁতৰ কুৱেশ্যনকেইটা অলপমান ইউনিক হয় যিটো তুমি আড্ডা 247ত নাপাবও পাৰা সেইকাৰণে GK টুডেৰো ধৰা MCQখিনি মাজে মাজে চাই থাকিবা চব ইম্পৰ্টেণ্ট নহয় কিন্তু তাৰে বহুত আননেচেচাৰীও দিয়ে কিন্তু চাবা আৰু যে এইটো অলপমান মোৰ ইম্পৰ্টেণ্ট হেন লাগিছে তো সেনেকৈ তুমি অলপমান নোট ডাউন কৰিলা আৰু হ'ল কি মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি থৈ দিয়া তেতিয়া মই টেলিগ্ৰাম চেনেলত ইম্পৰ্টেণ্ট যোনটো মোৰ লাগে যে এইটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হৈ আহিব পাৰে মই আপডেট দিয়ে আছোঁ ডেইলি বেচিছত মই আপডেট দি থাকোঁ বা ডেইলি নিদিলেও মই মাজে মাজে একেলগে দি দিওঁ তো টেলিগ্ৰামটো সদায় ফ'ল' কৰি থাকিবা তাত মই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ দি থাকোঁ তো মই যদি কিবা এটা স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ দিলোঁ তুমি সেইটো তোমাৰ নোটছটোত উঠাই থৈ দিলা স্পৰ্টছৰ যোনটো কেটেগৰী বনাইছা তো সেনেকৈ তোমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ মানে ছেপাৰেটকৈ A4 শ্বীটত তাৰমানে বনাবা যাতে মানে নতুনকৈ মানে তুমি পেজ এড কৰি থাকিব পাৰা তোমাৰ ডাইৰেক্টলি মানে ধৰা গোটেই পিন আপ কৰি নিদিবা এবাৰতে পিন মাৰি নিদিবা গোটেই সেইটো ছেপাৰেটকৈ ৰাখিবা বস্তুটো তো আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল আশা কৰোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড যিবিলাক তোমালোকৰ ডাউট আছে গোটেইখিনি ক্লিয়াৰ হৈছে মই যিমানখিনি পাৰোঁ বা মই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ মই সেইটো গোটেইখিনি তোমালোকক কৈ দিছোঁ ইয়াৰ বাহিৰত ইমান চাই লাভ নাই কাৰণ মই আগতেও কৈছোঁ ভিডিঅ'টোত যে মানে ইমানখিনি কৰি লাভ নাই বস্তুটোত কাৰণ এইটোত ইমান কুৱেশ্যন কমন নপৰিবও পাৰে সেইখিনি টাইম মানে বেলেগত দিয়াটো বেছি ভাল মেথছতে দিলা অলপমান বা ৰিজনিঙত দিলা ইংলিছ ৰিভিজন মাৰিলা বা জিকেৰে তুমি ষ্টেটিক জিকেখিনি ৰিভিজন কৰিলা সেনেকুৱা টাইপ তো আৰু যদি কিবা ডাউট থাকে এইটো টপিকত মোৰতো লগা নাই যে তোমালোকৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কিবা ডাউট আছে আৰু এই ভিডিঅ'টো এইটো নহয় যে অকল হাইকোৰ্টৰ JEEৰ কাৰণে এইটো ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে যেনেকৈ আপকামিং ADRE এক্সামতো এইটো কামত আহিব একেই হয় মই ভিডিঅ'বিলাক বা মোৰ নোটছবিলাক মই সেনেকৈয়ে বনাওঁ যাতে মানে চবতে কামত আহে তো যদি কিবা তোমালোকৰ আৰু ডাউট আছে তেতিয়াহ'লে মোক কমেণ্টত জনাবা মই সকলোকে ৰিপ্লাই দিওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছা তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা লগতে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিবা যোনে জইন কৰা নাই কাৰেণ্ট এফেয়াৰ্ছ আপডেট পাই থাকিবা লগতে আৰু যিসকলে নতুন ভিউৱাৰ্ছ হয় ভিডিঅ'টো চাই আছা তোমালোকে মোৰ কিছুমান PDF আছে ফ্ৰী PDF বহুত আছে এক্সামৰ কাৰণে সেইবিলাক মোৰ টেলিগ্ৰাম চেনেলত মই আপলোড কৰি দিছোঁ গোটেই তাত গৈ জইন কৰি ফাইলছত গৈ তোমালোকে PDFবিলাক ডাউনলোড কৰি ল'ব পাৰিবা তো ভিডিঅ'টো ইমানেই আছিল আজিলৈ ধন্যবাদ